নমস্কাৰ স্বাগতম মোৰ এছ আছামিজ চেনেলে আজিৰ ভিডিঅটো মেট্ৰিকৰ ৰিজাল্টক লৈ আজিৰ এই ভিডিঅটো এটা ডাঙৰ আপডেট লৈ আহিছো ভিডিঅটো ভালকৈ চাই থাকিবা ঠিক আছে তোমালোকৰ বাবে এটা ভাল খবৰ তোমালোকে ৰিজাল্ট কেতিয়া দিব নিজে প্ৰেডিক্ট কৰি উলিয়াব পাৰিবা কাৰণ এপ্ৰিল মাহতে তোমালোকৰ ৰিজাল্ট দিয়াটো খাটাং আৰু তোমালোকৰ কপি চেকিংৰ কাম অলৰেডি তোমালোকৰ কমপ্লিট হৈ গ'ল আৰু 9 তাৰিখে যেটো আমাৰ অসমৰ ইলেকশ্যন আছে 9 তাৰিখে আমাৰ অসমৰ ইলেকশ্যন আছে তো 9 তাৰিখৰ আগতে আমাৰ ৰিজাল্ট দি কমপ্লিট কৰিব এটা ইলেকশ্যনৰ আগত টিচাৰ সকল যেটো ইলেকশ্যনৰ ডিউটি কৰি থাকে তো এক দুদিন আগত হিয়ন্তৰ সময় নাপায় তো ইলেকশ্যনৰ এক দুদিন আগত দিয়াৰ চান্সটো খুব কম আছে ঠিক আছে তো তোমালোকৰ ৰিজাল্টটো এপ্ৰিলৰ মাহতে ফাৰ্ষ্ট উইকতে দিয়াটো একেবাৰে কনফাৰ্ম বুলি ক'ব পাৰি তোমালোকে নিজে প্ৰেডিক্ট কৰি ল'ব পাৰিবা এতিয়া তোমালোকে যদি এপ্ৰিল মাহ মানে এতিয়া তোমালোকৰ এপ্ৰিল মাহৰ ক্যালেন্ডাৰখন চোৱা ঠিক আছে এপ্ৰিল মাহৰ ক্যালেন্ডাৰত কিমান কেদিন হলিডে আছে হলিডেখিনি চোৱা বন্ধ কেদিন চোৱা ইয়াত মই এনেকা চিন দি দিছো তোমালোকৰ 3 তাৰিখে পৰিছে গুড ফ্ৰাইডে 5 তাৰিখ সানডে 12 তাৰিখেও সানডে পৰিছে তাৰ পিছত 9 তাৰিখে আমাৰ অসম ইলেকশ্যন পৰিছে 13 14 15 16 17 18 19 লৈকে তোমালোকৰ কি আছে বিহু আছে আমাৰ বিহু আছে ঠিক আছে তো 3 4 9 12 আৰু এইকেটা দিনত বন্ধ আছে তো এইকেটা দিন তোমালোকৰ ৰিজাল্ট নিদিয়ে এতিয়া 9 তাৰিখে ইলেকশ্যন আছে ইলেকশ্যনৰ এদিন বা দুদিন আগত দিয়াৰ চান্সটো কম আছে কাৰণ টিচাৰ সকল তেখেতে ইলেকশ্যনৰ ডিউটিতে ব্যস্ত থাকে বিজি থাকিব এই দুদিন হিয়ন্তৰ টাইম লাগিব তো এই দুদিন হিয়ন্তে ফ্ৰী নাথাকে হেনতে কি কৰিব ৰিজাল্ট নিদিয়ে এতিয়া 3 তাৰিখটো গুড ফ্ৰাইডে পৰিছে এই 2 তাৰিখটো যে তোমালোকৰ এপ্ৰিলৰ 2 তাৰিখে ৰিজাল্টটো দিয়াৰ চান্সটো অত্যন্ত বেছি তো তোমালোকে নিজে প্ৰেডিক্ট কৰি উলাই ল'ব পাৰিবা ঠিক আছে এতিয়া আহা এটা তোমালোকৰ আৰু এটা গুৰুত্বপূৰ্ণ আপডেট এটো হৈছে যে তোমালোকৰ কেতিয়াবা এক্সাম বেয়া হলে কি কৰিবা ঠিক আছে এক্সাম বেয়া হলে তোমালোকে একদম টেনশন নলবা কাৰণ তোমালোকৰ এটা এক্সাম পৰে কম্পাৰ্টমেন্টাল এক্সাম এই এক্সামটো যদি দিয়া তোমালোকে তেনে হলে এক মাহৰ ভিতৰতে ইয়াত কি আছে চোৱা যে ষ্টুডেন্ট ফেইল ইন ওয়ান এটা বা দুটা বা তিনটা সাবজেক্টত যদি তোমালোকে ফেইল কৰা তেনে হলে এক মাহৰ ভিতৰতে ৰিজাল্ট উলোৱাৰ পিছত এক মাহৰ ভিতৰতে তোমালোকৰ এটা কম্পাৰ্টমেন্টাল এক্সাম পাতিব আৰু সেই এক্সামটো যদি তোমালোকে ভালকে দিব পাৰা তেনে হলে তোমালোকৰ লগৰ ফ্ৰেণ্ডৰ লগতে আকৌ একেটা সেশনতে এডমিশন হ'ব পাৰিবা স্কুল বা কলেজত ঠিক আছে তো তোমালোকে এইখিনি ভয় নাখাবা যে ফেইল কৰিলে আমাৰ এটা বছৰ গ্যাপ যাব তেনেকা নহয় কিবা কাৰণত এবাৰ যেহেতু এক্সাম বহুতে গণ্ডগোল গৈছে ইংলিশৰ এক্সামটো গণ্ডগোল গ'ল তেনেকা সোশ্যালটো বহুত টাফ হ'ল তো তোমালোকৰ গ্ৰেস মাৰ্কো দিব আৰু তোমালোকৰ কাৰণে এটা বহুত ধুনীয়া এটা গোল্ডেন চান্স বুলিয়ে ক'ব পাৰিম যে তোমালোকৰ যদি কোনোবাই ফেইল কৰে তেনে হলে এক মাহৰ ভিতৰতে তোমালোকৰ আকৌ আৰু এটা এক্সাম পাতিব সেই এক্সামটো যদি তোমালোকে ভালকে পঢ়ি দিব পাৰা তেনে হলে লগৰ লগত মানে মেইন সেম সেশনতে তোমালোকে এডমিশন ল'ব পাৰিবা লৈ ক্লাস কৰিব পাৰিবা ঠিক আছে